হেল্ল' এভৰিৱান সকলোকে আৰু এটা নতুন ৰিজনিঙৰ ক্লাছলৈ স্বাগতম জনালোঁ আমি পাজুলাৰ ছিৰিজ এটা লৈ আহিছিলোঁ আৰু এই পাজুলাৰ ছিৰিজটো আমি চলাই আছোঁ আপোনালোকে আগৰ ভিডিঅ'খিনিও চাব পাৰে আমাৰ ডেছক্ৰিপশ্যনত থাকিব চ' আজি আমি এই যোনটো পাজুলাৰ ছিৰিজ হ'ব এই ক্লাছটোত আমি এয়াৰ বেছড পাজল কিছুমান চাম মানে বছৰ চন লৈ পেলাই আহে ৰিজনিঙৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হ'ল পাজল আৰু ৰিজনিঙৰ 20 to 25 মাৰ্কছ আউট অফ 35 আপোনাৰ পাজলেই আহে আৰু পাজল যদি কৰিব নোৱাৰে মেইনকৈ এক্সাম কেতিয়াও ক্ৰেক কৰিব নোৱাৰে সেইটো লিখি ৰাখক প্ৰিলিমছ পাছ কৰি গুচি যাব কিন্তু মেইনছত ৰখি যাব পাজলবিলাক কৰাৰ সময়ত আপোনালোকে একদম যোনবিলাক একদম নতুন হয় এইটো ফিল্ডত সিহঁতৰ কাৰণে কিছুমান বেছিক পাজল কিছুমান মই কৰি আছোঁ আপোনালোকৰ বাবে তো আজি এই ক্লাছটোত আমি এয়াৰ বেছড পাজলখিনি চাম কেনেকৈ কম সময়ত কৰিব লাগে কাৰণ পাজল বস্তুটো এনেকুৱা এটা পেৰেগ্ৰাফ আহিব সেই পেৰেগ্ৰাফটো আপুনি উলিয়াই দিয়ক তাৰ পৰা 5টা কুৱেশ্যন আহে 5 নম্বৰ আপুনি কৰি ল'ব পাৰিব 2-3 মিনিটত পেৰেগ্ৰাফটো উলিয়াই দিব লাগিব তো স্পীডত কেনেকৈ কৰে আমি চাম মই লাহে লাহে আপোনালোকক কৰি দেখাম তো ভিডিঅ'টো শেষলৈকে চাব ফাৰ্ষ্ট কুৱেশ্যনটো চাই ল'ব কুৱেশ্যনটো ধুনীয়াকৈ গোটেই পেৰেগ্ৰাফটো পঢ়িব কি কৈছে ইয়াতে 9 পাৰ্চনছ MNOPQRSTU 9টা মানুহ সিহঁতে কোম্পানীত কাম কৰে ঠিক আছে নট নেচেচাৰী ইন দ্য ছেম অৰ্ডাৰ ইটছ অফ দেম গেটছ প্ৰমোশ্যন ইন ডিফাৰেণ্ট ইয়াৰ 9টা মানুহ বেলেগ বেলেগ সময়ত প্ৰমোশ্যন পাইছে কোনোবাই 2000 চনত কোনোবাই 2004 কোনোবাই 2009 2010 13 15 18 20 22 ঠিক আছে তেনেকুৱা চনত প্ৰমোশ্যন পাইছে এইখিনিলৈকে হ'ল তাৰপিছত আমাৰ কণ্ডিশ্যনবিলাক দিয়া আছে এইখিনিলৈকে আমাৰ কুৱেশ্যনটো বেছটো বনায় তো আমি এতিয়া ডায়েগ্ৰামটো বনাব লাগিব কেনেকৈ গোটেই চনকেইটা লিখি লওক তলৰ পৰা ওপৰলৈকে লিখোঁ ধৰক 2000 ঠিক আছে তাতকৈ 2004 আগত তাৰপিছত 2009 কৈছে তাৰপিছত কি কৈছে 2010 2013 2015 2018 2020 আৰু 2022 ঠিক আছে তো ধুনীয়াকৈ আমি গোটেই চনকেইটা লিখি ল'লোঁ তাৰপিছত এনেকৈ ডায়েগ্ৰাম দি ল'ব ঠিক আছে গোটেই 9টা চন আমি লিখি ল'লোঁ 1 2 3 4 5 6 7 8 9 ঠিক আছে এতিয়া আমি কণ্ডিশ্যনবিলাক চাম কি কৈছে চাওক এছ গেটছ প্ৰমোশ্যন ইন এ লিপ ইয়েৰ এছটো লিপ ইয়েৰত মানে প্ৰমোশ্যন পায় এতিয়া লিপ ইয়েৰ মানে কি আপোনালোকে হয়তো জানে যিবিলাক চনক 4ৰে হৰণ কৰিব পাৰি তো ইয়াতে লিপ ইয়েৰ 4ৰে হৰণ কৰিব পাৰে কোনটো আছে 2020টো আছে আৰু 2018ক 4ৰে নাযায় 2000ক যায় 2004কো যায় ঠিক আছে তো 3টা আছে তো আমাৰ 3টা কণ্ডিশ্যন হৈ যাব হয় এছটো ইয়াত মানে প্ৰমোশ্যন পাইছে হয় 4 চনত পাইছে নহয় 2000 চনত পাইছে ঠিক আছে 3টা কণ্ডিশ্যন হ'ল নেক্সট কি কৈছে অনলি 2 পাৰ্চন গেটছ প্ৰমোশ্যন বিটুইন এছ এণ্ড টি এছ আৰু টিৰ মাজত 2টা মানুহ পাইছে ওপৰতো পাব পাৰে তলতো পাব পাৰে ঠিক আছে ইয়াতে এটা ঘৰ এৰি ওপৰত জেগা নাই তো তললৈ আহিব লাগিব 1 2 টি ইয়াতে তললৈ জেগা নাই তো ওপৰলৈ যাব লাগিব এটা দুটা ঘৰ এৰি টি ইয়াত তললৈ জেগা নাই ওপৰলৈ যাব লাগিব এটা দুটা ঘৰ এৰি টি হ'ল নেক্সট কি কৈছে অনলি 3 পাৰ্চন গেটছ প্ৰমোশ্যন বিটুইন ইউ এণ্ড অ' ইয়াত ইউ আৰু অ'ৰ ক'তো জেগাই নাই তো আমি সেইটো ছাইডত লিখি ল'লোঁ ইউ আৰু অ'ৰ মাজত 3টা মানুহ আছে 3টা জেগা আছে মানে ঠিক আছে তাৰপিছত কি কৈছে এজ মেনি পাৰ্চন গেট প্ৰমোশ্যন বিফৰ ইউ এজ আফটাৰ অ' মানে ইউৰ ওপৰত যিমান আছে অ'ৰ তলত সিমান আছে সেইটো কৈছে ঠিক আছে ইউৰ ওপৰত যিমান আছে অ'ৰ তলত সিমান আছে এইটো আমি কিবা বনাব পাৰোঁ নেকি চাওঁ আহকচোন আৰু কৈছে ইউ আৰু অ'ৰ মাজত 3টা জেগা আছে খালী তো এইখিতে যদি ইউ হয় আপুনি চাওক ভাবিতো চাবই লাগিব এইখিতে যদি ইউ হয় ইউৰ ওপৰত যিমান আছে এজ মেনি এজ পাৰ্চন বিফৰ ইউ এজ আফটাৰ অ' তো এইখিতে অ' হ'ব লাগিব তেতিয়া ইউৰ ওপৰত যিমান অ'ৰ তলত সিমান কিন্তু ইউ আৰু অ'ৰ মাজত 3টাহে মানুহ তো সেইটো নহ'ব নেক্সট এটা ঘৰ এৰি এইখিতে ইউ আহিব পাৰে এইখিতে অ' আহিব পাৰে কিন্তু এইখিতে ইউ আহিবই নোৱাৰে মানে ওপৰৰ পৰা যিমান তললৈ ইউ থাকিব তলৰ পৰা সিমান ওপৰলৈ অ' থাকিব সেইটো এই কণ্ডিশ্যনটোত কৈছে আৰু এই কণ্ডিশ্যনটোত কৈছে ইউ আৰু অ'ৰ মাজত 3টা মানুহ এইখিতে যদি ইউ হয় ওপৰৰ পৰা 3 নম্বৰত তলৰ পৰা 3 নম্বৰত অ' আৰু ইহঁতৰ মাজত 3টা মানুহ হ'ব নেকি চাওঁ 1 2 3 3টা মানুহ হ'ল ঠিক আছে 3টা মানুহ হ'ল ইউ আৰু অ' ঠিক আছে কিন্তু আকৌ এটা কণ্ডিশ্যন হ'ল নহয় এইখিতে অ'ও হ'ব পাৰে তেতিয়া এইখিতে ইউ হ'ব পাৰে
ওৰ তলত 1 2 3 4 5 6টা আছে ইউৰ ওপৰত 1 2 3 4 5 6টা আছে তাৰমানে ইউ আৰু ওৰ জেগাটো ফিক্স হোৱা নাই জাষ্ট আমি গম পালোঁ ইয়াতে ইউ বা অ' হ'ব ইয়াতে ইউ বা হ'ব ঠিক আছে চিমিলাৰলি ইয়াতে হ'ব পাৰে ইয়াতো এইটোৱে জেগা হ'ব লাগিব ইহঁতৰ মাজত তেতিয়াহে হ'ব নহ'লে নহ'ব ঠিক আছে সেইটোৱে জেগা হ'ব লাগিব তেতিয়াহে সিহঁতৰ মাজত তিনিটা ঘৰ খালী থাকিব এতিয়া কি কৈছে অনলি 2% গেট প্ৰমোশ্যন বিটুইন এম এণ্ড এন এম আৰু এনৰ মাজত দুটা মানুহ আছে ঠিক আছে হুৱেৰ আইডাৰ অফ দেম গেটছ এট ফাৰ্ষ্ট এম বা এনৰ যিকোনো এটা ফাৰ্ষ্ট পজিশ্যনত আছে বুলি কৈছে ঠিক আছে এমো থাকিব পাৰে এনো থাকিব পাৰে তো আমি নাজানো আৰু কোনটো থাকে জাষ্ট লিখি লৈছোঁ এম এন দুটা মানুহ এৰি এম এন ঠিক তেনেকৈ এম এন দুটা মানুহ এৰি এম এন কিয় ফাৰ্ষ্টত লিখিছোঁ কাৰণ যিকোনো এটা ফাৰ্ষ্ট মানে এজ কি কৈছে অনলি 2% গেট দ্য প্ৰমোশ্যন বিটুইন এম এণ্ড এন হুৱেৰ আইডাৰ অফ দেম গেটছ এট ফাৰ্ষ্ট গেটছ এট ফাৰ্ষ্ট মানে কি কৈছে বস্তুটো বুজা নাই ৰাখক এইটো আমি 1 মিনিটৰ কাৰণে আঁতৰাই দিয়াটোৱে ভাল হ'ব গেটছ এট ফাৰ্ষ্ট আইডাৰ অফ দেম গেটছ এট ফাৰ্ষ্টত পায় মানে ফাৰ্ষ্ট মানে তলৰ পৰাহে হ'ব 2000 চনটোহে আগত পাইছে হয় নহয় তো এম এন এইখিতে এম এন হ'লে এইখিতেতো এম এন আহিব নোৱাৰে এই কণ্ডিশ্যনটো হয়তো হ'ব নোৱাৰে ঠিক আছে 3 নম্বৰটো হ'ব নোৱাৰিব 1 2 এৰি দুটা ঘৰ এৰি এম এন দুটা ঘৰ এৰি এম এন ঠিক আছে তাৰপিছত কি কৈছে এজ মেনি পাৰ্চন গেটছ প্ৰমোশ্যন বিটুইন এন এণ্ড এম মানে এন আৰু এমৰ মাজত দুটা মানুহ এজ বিটুইন এম এণ্ড অ' তো এম আৰু অ'ৰ মাজতো দুটাই হ'ব ঠিক আছে সেইটো কণ্ডিশ্যন ক'লে তো এম আৰু অ'ৰ মাজত দুটা হ'বলৈ ইয়াত চাওক এটা বস্তু ভালকৈ মনত কৰিব হে ভালকৈ নোট কৰিব ফাৰ্ষ্ট কণ্ডিশ্যনটো চাওক এম এখিতে হ'ব পাৰে এখিতে হ'ব পাৰে মই ধৰি ল'লোঁ এম এখিতে হ'ব তো অ' 1 2 দুঘৰ এৰি এখিতে অ' হ'ব লাগিব কিন্তু অ'টো ইয়াত হ'বই নোৱাৰে ন তাৰমানে এম এখিতে হ'ব নোৱাৰে এখিতে নহ'লে এম এখিতে হ'ব এম যদি এখিতে হয় আমি ওপৰত চাওঁ এঘৰ দুঘৰ এৰি এখিতে অ' হ'ব পাৰে তেতিয়া তাৰমানে এখিতে যদি মই এম দিওঁ তো এম আৰু অ'ৰ মাজত দুঘৰ আছে 1 2 দুঘৰ এৰি এখিতে অ' হ'ব পাৰে এখিতে যদি অ' হৈ যায় এখিতে ইউ হৈ যাব অ' আৰু ইউৰ কণ্ডিশ্যন আমি লিখিছিলোঁ এখিতে যদি এম হৈ যায় এমটো অলৰেডি পালোঁ তো এখিতে এন হৈ যাব বুজিলে চিমিলাৰলি ছেম বস্তু ইয়াতে অ' ইয়াতে এম এইখিতে ইউ আৰু এইখিতে এন হ'ল তাৰপিছত কি কৈছে আৰ গেটছ আফটাৰ কিউ মানে আৰ ঠিক আছে আৰটো কিউৰ পিছত পাইছে প্ৰমোশ্যন পিছত পাইছে ঠিক আছে আৰটো কিউৰ পিছত প্ৰমোশ্যন পাইছে তো তাৰ মানে কি হ'ব পিছত মানে পিছৰ চনত পাইছে তাৰমানে ওপৰলৈ হ'ব এইটো খেলি মেলি নকৰিব হা মই আচলতে এইটো 2000টো ওপৰত লিখিব লাগিছিল যেতিয়া আপোনালোকে ভালকৈ কৰিব পাৰিলে হয় তো আৰটো কিউৰ পিছত প্ৰমোশ্যন পাইছে মানে এই কণ্ডিশ্যনটো যদি মই চাওঁ কিউ ওপৰত হ'ব আৰ তলত হ'ব আৰ গেটছ আফটাৰ কিউ চৰি মানে কি লিখি আছোঁ আৰটো ওপৰত হ'ব কিউটো তলত হ'ব কিয় কাৰণ 2000 2004 সেনেকৈ গৈছে ন তাৰমানে কিউটোৱে আগতেই পাই গ'ল আৰটোৰ পিছত পাইছে তো পিছত পোৱাবিলাক ওপৰত আছে তো আৰটো ওপৰত হ'ব ঠিক আছে আৰ গেটছ আফটাৰ কিউ বাট বিফ'ৰ পি কিন্তু আৰটো কিউৰ পিছত পাইছে কিন্তু পিৰ আগত পাইছে আগত পালে কি হয় তলত হ'ব তো পি আৰ কিউ হ'ল তলত কিয় হ'ল আগত মানে আগৰবিলাক তললৈ আছে ন সেইটো কাৰণে এইটো হ'ল বাট নট গেটছ ইমিডিয়েটলি বিফ'ৰ পি কিন্তু পিৰ ইমিডিয়েটলি বিফ'ৰ নহয় ঠিক আছে এইখিতে আৰু কিবা গেপ থাকিব লাগিব ইমিডিয়েটলি নহয় তো তাৰ মানে কি হ'ব মই যদি চাওঁ পি আৰ কিউ ইয়াত তিনিটা জেগাই খালী আছে ঠিক আছে পি আৰ কিউ এইটো কণ্ডিশ্যনতো তিনিটা জেগা খালী আছে পি আৰ
কিউ কিন্তু ইয়াত কৈছে পি আৰু আৰ একেলগে নহয় ইমিডিয়েটলি নহয় তো ইমিডিয়েটলি পালোঁ ইয়াত এইটো কণ্ডিশ্যন নহয় তাৰমানে ফাৰ্ষ্ট কণ্ডিশ্যনটো আমাৰ ফুলফিল হৈ গ'ল তো আমি এইটোৱে পাই গ'লোঁ ঠিক আছে তো ইয়াৰ ওপৰত 5টা কুৱেশ্যন আহিব আপুনি ধুনীয়াকৈ কৰি আহিব পাৰিব নেক্সট কুৱেশ্যনটো চাওঁ আমি আগৰ কুৱেশ্যনটোত এটা বস্তু গম পালোঁ যে চনবিলাক সদায় ওপৰৰ পৰা লিখিব লাগিব ঠিক আছে চ' নেক্সট এইবাৰ 7টা মানুহ আছে সিহঁতে বেলেগ বেলেগ চনত জন্ম হৈছে আমি লিখি লওঁ 1987 তাৰপিছত 1990 2001 তাৰপিছত 2004 তাৰপিছত 2007 2010 2012 আমি ধুনীয়াকৈ বনাই ল'লোঁ সিহঁতৰ কুৱেশ্যন এতিয়া তাৰ ওপৰত দেয়াৰ এজ আৰ বেছড অন কেলকুলেটেড অন 2021 2021ৰ আধাৰত সিহঁতৰ এজটো বনাইছে যদি কৰিবলৈ স্পীডত কৰিব বিচাৰে এজকেইটা ছাইডত লিখি লোৱাটো বেছি ভাল হ'ব কেনেকৈ লিখিব চাওক মই এটা টিপছ কৈছোঁ ঠিক আছে কেনেকৈ লিখিব চাওক 2021 মানুহ এটা যদি 2012 চনত জন্ম হয় তাৰ 2021 চনত কিমান বয়স হ'ব বিয়োগ কৰি দিয়ক 9 বছৰ হ'ব ন 2012 চনৰ মানুহ এটা জন্ম হৈছে তাৰমানে 2021 চনত তাৰ কিমান বয়স হ'ব 9 বছৰ আমি এজকেইটা লিখি লওঁ 9 বছৰ এটা 2010ত হৈছে 2 বছৰ আগত তাৰমানে 9 লগত 2 যোগ কৰি দিয়ক 11 ঠিক আছে তাৰপিছত আকৌ 3 বছৰ আগত 2007 তাৰমানে আৰু 3 যোগ কৰি দিয়ক আকৌ 3 বছৰ আগত আৰু 3 যোগ কৰি দিয়ক আকৌ 3 বছৰ আগত আৰু 3 যোগ কৰি দিয়ক এইবাৰ কিমান বছৰ আগত 1990 আৰু 2001 কিমান গেপ আছে 11 তো ইয়াৰ লগত 11 যোগ কৰি দিয়ক 31 আকৌ 3 বছৰ আগত তাৰমানে 34 ঠিক আছে সেইটো হিচাপত স্পীডত লিখি ল'ব পাৰে এইবিলাক টেকনিক হয় এতিয়া আমি কি কৰিম কুৱেশ্যনটো চাম দ্য এজ অফ এফ ইজ এ মাল্টিপল অফ 2 এফৰ এজটো 2ৰ মাল্টিপল হয় 2ৰ মাল্টিপল কি আছে চাওঁ 34 আছে 20 আছে 14 আছে তিনিটাই আছে তো তিনিটা কণ্ডিশ্যন লিখি লওঁ হয় এফ ইয়াত থাকিব নহয় ইয়াত থাকিব নহয় ইয়াত থাকিব ঠিক আছে তেওঁ কৈছে অনলি 2 পাৰ্চন বৰ্ণ বিটুইন এফ এণ্ড আই এফ আৰু আইৰ মাজত দুটা মানুহে আছে বুলি কৈছে 1 2 আই তো ওপৰলৈ যাবই নোৱাৰে ইয়াত 1 2 ওপৰত জেগা নাই 1 2 আই ইয়াতে তলত জেগা নাই দুটা এৰি 1 2 আই হ'ল দ্য ডিফাৰেঞ্চ বিটুইন দ্য এজেছ অফ এ এণ্ড আই ইজ 6 মানে এ আৰু আইৰ যোনটো এজ হয় সিহঁতৰ ডিফাৰেঞ্চটো 6 বুলি কৈছে ঠিক আছে তাৰ মানে ইয়াতে আইৰ এজ হ'ল 17 ডিফাৰেঞ্চ 6 হ'লে 11 আৰু 17ৰ মাজৰ ডিফাৰেঞ্চ 6 হয় ঠিক তেনেকৈ 23 আৰু 17ৰ মাজৰ ডিফাৰেঞ্চো 6 হয় তাৰমানে এৰ এজটো এইটো কণ্ডিশ্যনত কি হ'ব হয় 23 নহয় 11 তেতিয়া ডিফাৰেঞ্চ 6 হয় ইয়াত 23ৰ বয়স নায়েই কিন্তু 11ৰ বয়স আছে তো এ ঠিক আছে চিমিলাৰলি ইয়াতে আইৰ এজ হ'ল 11 6 ডিফাৰেঞ্চ হ'বলৈ যদি 6 বিয়োগ কৰোঁ 5 নাই যদি 6 যোগ কৰোঁ 17 এ হ'ল ইয়াতে আই 31 আছে তো 6 যদি ডিফাৰেঞ্চ হয় 6 বিয়োগ কৰিলে 25 ইয়াত নাই 6 যোগ কৰিলে 37ও ইয়াত নাই তাৰমানে এই কণ্ডিশ্যনটো ভুল হৈ গ'ল নেক্সট চাওঁ এজ মেনি পাৰ্চন ব'ৰ বিফ'ৰ ইউ এজ আফটাৰ আৰ ইউৰ ওপৰত যিমান মানুহ জন্ম হৈছে আৰৰ তলত সিমান মানুহ জন্ম হৈছে ঠিক আছে তাৰমানে পজিশ্যনটো ছেম হ'ব ঠিক আছে এইখিতে যদি ইউ হয় ওপৰত এটা মানুহ জন্ম হৈছে তলত এইখিতে আৰ হ'ব লাগিছিলে জেগা নাই এইখিতে যদি ইউ হয় দুটা মানুহ ওপৰত জন্ম হৈছে এইখিতে আৰ হ'ব দুটা মানুহ তলত বাকী ক'তো জেগা নাই চিমিলাৰলি এইখিতে যদি ইউ হয় এইখিতে আৰ হ'ব ওপৰত 0 তলত 0 এইখিতে যদি ইউ হয় ওপৰত এটা আছে এইখিতে জেগা নাই তো বাকী ক'তো জেগাই নাই হ'ল তেনেকৈ আপোনালোকে মিলাই কৰিব পাৰে তাৰপিছত কি কৈছে অনলি 1 পাৰ্চন ৱাজ বৰ্ণ বিটুইন ইউ এণ্ড পি ইউ আৰু পিৰ মাজত এটা মানুহ জন্ম হৈছে এটা এৰি এইখিতে পি দিব জেগাই নাই এটা এৰি এইখিতে পি দিব জেগাই নাই তো এইটো কণ্ডিশ্যন গ'ল তাৰপিছত অনলি 1 পাৰ্চন ৱাজ বৰ্ণ বিটুইন ইউ এণ্ড পি আমাৰ ভুল হৈ গ'ল নেকি কিবা ভুল হৈ গ'ল নেকি
কি ভুল হ'ল কাৰণ এইখিতেওতো ইউ আৰু পিৰ মাজত দিব জেগাই নাই আকৌ এবাৰ চাওঁ সেইটোৱে মানে চাওক মই কুৱেশ্যন কেতিয়াও আপোনালোকক কৰাব আহিলে মই নিজেও চাই নাহোঁ কেতিয়াও মই এনেকুৱাকৈ আহোঁ যাতে মই নিজে কুৱেশ্যনখিনি ফাৰ্ষ্ট টাইম এটেম্প কৰি থাকোঁ মই কুৱেশ্যনখিনি বনালোঁ PPT বনালোঁ ডাইৰেক্ট আহি যাওঁ এইখিনি কুৱেশ্যন চব টিচাৰে কি কৰে বেছিভাগেই আগতেই চাই আহে মই কিন্তু নিজে ডাইৰেক্ট আহি যাওঁ ঠিক আছে হ'ব বাৰু আমি চাই লওঁ ভালকৈ ঠিক আছে এইবাৰ 2021 এজত বনাইছে 9 বছৰ ঠিক আছে 11 বছৰ 14 বছৰ 17 বছৰ 20 বছৰ 31 বছৰ 34 বছৰ এইখিনিলৈকে ঠিক আছে এজ অফ এফ ইজ মাল্টিপল অফ 2 মানে এফ ইয়াতে হ'ব পাৰে ইয়াতে হ'ব পাৰে ইয়াতে হ'ব পাৰে অ'কে 2 পাৰ্চন বিটুইন এফ এণ্ড আই 1 2 আই ওপৰত যাব নোৱাৰে ইয়াতে 1 2 আই ইয়াতে নাই 1 2 আই অ'কে ডিফাৰেঞ্চ অফ বিটুইন এজেছ অফ এ এণ্ড আই ইজ 6 তো ইয়াতে আই আছে 17 6 হ'লে এ এইখিতে হ'ব পাৰে 6 হ'লে 23 জেগা নাই ইয়াতে 6 হ'লে 17 বাকী জেগা নাই ইয়াতে আই আছে 6 ডিফাৰেঞ্চ হ'লে 25 জেগা নাই এফালে হ'লেও জেগা নাই অ'কে তো ঠিকে আছে এজ মেনি পাৰ্চন বৰ্ণ বিফ'ৰ ইউ আৰৰ তলতো সিমানেই আছে তাৰমানে কি হ'ব তেতিয়া এইটোতো বাৰু কণ্ডিশ্যনটো গ'ল ইউৰ ওপৰত যিমান আৰৰ তলতো সিমান এইখিতে যদি ইউ হয় আৰ এইখিতে হ'ব লাগে জেগা নাই এইখিতে যদি ইউ হয় ইউৰ ওপৰত এটা আছে আৰ এইখিতে হ'ব লাগে জেগা নাই এইখিতে যদি ইউ হয় আৰ এইখিতে হ'ব লাগে ঠিক আছে এইখিতে ইউ হ'লে আৰ এইখিতে হ'ব লাগে হ'ল আৰু এটা আৰু হ'ব পাৰে না এইখিতে যদি ইউ হয় ইউৰ ওপৰত কেইটা আছে 1 2 3 4 5টা এইখিতে আৰ হ'ব পাৰিব তেতিয়া 1 2 3 4 5 তাৰমানে ইউ আৰু আৰৰ জেগাটো ফিক্স নহয় এই দুটাৰ ভিতৰত হ'ব চিমিলাৰলি এইখিতে যদি ইউ হয় আৰ এইখিতে হ'ব এইখিতে ইউ হ'লে আৰ জেগা নাই এইখিতে হ'লে ইয়াত জেগা নাই মানে ইয়াত জেগা নাই তাৰমানে ইউ আৰ ইয়াতো হ'ব পাৰে ইয়াত হ'ব পাৰে হ'ল ঠিক আছে চি ইজ নট তাৰপিছত কি ক'লে অনলি 1 পাৰ্চন বিটুইন ইউ এণ্ড পি ইউ আৰু পিৰ মাজত এটা মানুহ আছে ইউ আৰু পিৰ মাজত এটা আছে চাওক এতিয়া এইখিতে যদি আমি ধৰি ল'লোঁ এইখিতে ইউটো আছে এটা মানুহ এৰি পি হ'ব নোৱাৰে এইখিতে ইউটো আছে তেনেহ'লে এটা মানুহ এৰি পি ইয়াত হ'ব নোৱাৰে ইয়াত অলৰেডি বেলেগ আছে এটা মানুহ এৰি পি ইয়াত হ'ব পাৰে তো তেতিয়া এইখিতে ইউ হ'ব আৰু এইখিতে আৰ হ'ব হ'ল চিমিলাৰলি এইখিতে যদি ইউ হয় এটা মানুহ এৰি পি ইয়াত হ'ব নোৱাৰে এইখিতে যদি ইউ হয় এটা মানুহ এৰি পি এইখিতে হ'ব পাৰে ঠিক আছে তেতিয়া এইটো আৰ হ'ব অ'কে এইটো আৰ হ'ব ঠিক আছে তাৰপিছত কি কৈছে চি ইজ নট এল্ডাৰ টু আৰ চিটো আৰতকৈ বয়সত ডাঙৰ নহয় ঠিক আছে তো চিটো এতিয়া চাওক এটাই খালী আছে বাকী চব আমাৰ ফিল আপ হৈ গ'ল চি এইখিতে হ'ব পাৰে এইখিতে হ'ব পাৰে ঠিক আছে এটা জেগা খালী আছে চি দিলোঁ কিন্তু চিটো আৰতকৈ ডাঙৰ নহয় বুলি কৈছে ইয়াত আৰৰ বয়স 20 চিৰ বয়স 31 ডাঙৰ হৈ গ'ল গতিকে এইটো কণ্ডিশ্যন গ'ল এটাই কণ্ডিশ্যন থাকিলে এইটোতে চিটো আৰতকৈ সৰু ঠিক আছে তো এইটো কণ্ডিশ্যন পাই গ'লোঁ ইয়াৰ পৰা 5টা কুৱেশ্যন কৰি ল'ব নেক্সট যোনটো কুৱেশ্যন এইটো আপোনালোকক হোমৱৰ্ক দিলোঁ এইটো আপোনালোকে কমেণ্ট কৰিব ধুনীয়াকৈ চিৰিয়েলি লিখি দিব কুৱেশ্যনটো স্ক্ৰীনশ্বট লৈ লওক ভিডিঅ'টো পজ কৰি লিখি লওক যেনেকৈ নহওক কৰিব চবেই নিজে হোমৱৰ্ক প্ৰেক্টিছ কৰিব মোক কমেণ্ট কৰিব ভাল লাগিব চবেই কৰিলে তেতিয়া